নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল গুৱাহাটীত মেলি দিয়া হৈছে 100 কোটি টকাৰ জাল নোট কেমেৰাৰ সন্মুখত জাল নোট সৰবৰাহকাৰীৰ বিস্ফোৰণ অভিযুক্ত অজয় বিশ্বকৰ্মাৰ মুখত গেংটোৰ সদস্যৰ নাম নিউজ 18ৰ পৰ্দাত ফাদিল গেংটোৰ এক্সক্লুসিভ ফটো সাহিল আব্দুল আফতাজুল চিন্ময়ে চলাইছে এই বেহা মঙালমৰাৰ পৰা গুৱাহাটীত জাল নোট মেলি দিছে গেংটোৱে প্ৰায় 100 কোটি টকাৰ জাল নোট গুৱাহাটীত মেলি দিয়া বুলি চক্ৰটোৱে ইতিমধ্যে স্বীকাৰ কৰিছে জাল নোট সৰবৰাহকাৰীয়ে বিস্ফোৰণ ঘটাইছে গেংটোৰ আন সদস্যৰ নাম সন্মুখলৈ আহিছে নিউজ 18ৰ পৰ্দাত ফাদিল হৈছে এই এক্সক্লুসিভ ফটো আৰু ভিডিঅ' আমি আপোনালোকক দেখুৱাইছো আৰু গুৱাহাটীৰ হোটেলত জাল নোট সৰবৰাহকাৰীৰ লেনদেন নিউজ 18ত বন্ধ কোঠাৰ এক্সক্লুসিভ ভিজুৱেল বঙালমৰাৰ নকল টকাৰ গুৱাহাটীত ৰমৰমীয়া বেহা চলিছে বহিৰাজ্যৰ লোকক নকল টকাৰ নমুনা প্ৰদৰ্শন কৰা হৈছে 1 লাখ আসল টকাত চক্ৰটোৱে দিয়ে 3 লাখৰ নকল টকা মুঠতে গুৱাহাটীত উঠিছে জাল নোটৰ ৰুজান ৰাজ্যৰ জাল নোটৰ অভিকেন্দ্ৰ বঙালমৰাৰ পৰা গুৱাহাটী হৈ বহিৰাজ্যলৈ সৰবৰাহ জাল নোট একেনিশাই গুৱাহাটীৰ দুটা স্থানত প্ৰায় 10 লাখ টকাৰ জাল নোট জব্দ মালিগাঁৱত 7 লাখৰো অধিক টকাৰ জাল নোট জব্দ জাল নোটসহ বহিৰাজ্যৰ দুজন লোকক গ্ৰেপ্তাৰ কামাখ্যা ৰেল জংচনৰ পৰা আৰক্ষীয়ে জব্দ কৰে জাল নোটখিনি আৰক্ষীৰ জালত জাল নোট সৰবৰাহকাৰী দয়াল দাস আৰু গোলাপ শেখ জাল নোটখিনি ঝাৰখণ্ডলৈ নিয়াৰ পৰিকল্পনা কৰিছিল দুই সৰবৰাহকাৰীয়ে দুয়োৰে ঘৰ ঝাৰখণ্ডৰ পাকুৰ জিলাত ৰাজগড়ৰ পৰা জাল নোটখিনি সংগ্ৰহ কৰিছিল দুয়ো অচিনাক্ত লোকৰ পৰা সংগ্ৰহ কৰিছিল এই জাল নোটখিনি 2 লাখ টকাৰ বিনিময়ত ক্ৰয় কৰিছিল 7,37,000 টকাৰ জাল নোট জেলাত এই কথা স্বীকাৰ কৰিছে দুই সৰবৰাহকাৰীয়ে 6 মাইলতো দিছপুৰ আৰক্ষীয়ে জব্দ কৰে জাল নোট আৰক্ষীয়ে জব্দ কৰে 2,56,000 টকাৰ জাল নোটসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ দেৱজিৎ দেউৰী অজয় বিশ্বকৰ্মা নামৰ দুজন গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান 6 মাইলৰ নাগালেণ্ড হাউচৰ সমীপত জব্দ কৰা হয় জাল নোটখিনি সুইফট ডিজায়াৰ বাহন এখনেৰে সৰবৰাহ কৰিছিল এই জাল নোটখিনি অভিযানত জাল নোটসহ অন্যান্য আপত্তিজনক সামগ্ৰীও জব্দ কৰা হয় মঙলবাৰেও দিছপুৰ আৰক্ষীৰ জালত পৰিছিল জাল নোট সৰবৰাহকাৰী বহিৰাজ্যৰ 3 যুৱকে সৰবৰাহ কৰিছিল 11 লাখ টকাৰ জাল নোট মহানগৰীত ধাৰাবাহিকভাৱে জব্দ হৈ আছে লাখে জাল নোট আৰু জাল নোট সৰবৰাহকাৰী চক্ৰৰ ন তথ্য আহিছে পোহৰলৈ জাল নোটৰ বেহাটো চক্ৰটোৱে কৰে প্ৰবঞ্চনাৰ লক্ষ্যৰে চক্ৰটোৱে লেনদেন কৰে গ্ৰাহকৰ সৈতে এটা অনলাইন এপৰ জৰিয়তে চক্ৰটোৱে কৰে দৰদাম আসল 1 লাখ টকাৰ বিনিময়ত যোগান ধৰে 3 লাখৰ জাল নোট প্ৰথমে 10-20 হাজাৰ টকাৰ আসল যেন লগা চেম্পল যোগান ধৰে পাছত প্ৰবঞ্চকে দিয়ে সহজেই ধৰিব পৰা জাল নোটৰ বান্ডিল জাল নোটৰ লেনদেন হয় গুৱাহাটীৰ 6 মাইল খানাপাৰাত বঙালমৰাৰ বহু প্ৰবঞ্চকে গুৱাহাটীত চলাই আহিছে এই সাম্ৰাজ্য ধৰা পৰা অভিযুক্তই মাত্ৰ 1-2 মাহে খাইছে জেলৰ ভাত 6 মাইল পাঞ্জাবাৰীৰ ভাড়াঘৰত থাকি ঘাটি পাতিছে এই চক্ৰটোৱে পূৰ্বে এই নকল টকাৰ লেনদেন হৈছিল গুৱাহাটীৰ ISBT এলেকাত প্ৰকৃত অপৰাধীৰ পৰিৱৰ্তে বহু অভিযুক্তহে পৰিছে আৰক্ষীৰ জালত আৰু জাল নোট সৰবৰাহকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি গুৱাহাটী মহানগৰীত চলিছে 100 কোটি টকাৰ জাল নোট বঙালমৰাৰ পৰা গুৱাহাটীত চলিছে জাল নোটৰ এই কোলা বেহা সাহিল আলী উৰফে ইছমাইল আৰু পত্নীৰ নেতৃত্বত জাল নোটৰ বেহা চলিছে কটাহবাৰীত থাকি সাহিলে গুৱাহাটীত মিলিছে জাল নোটৰ বেহা সাহিল আৰু পত্নীৰ লগতে এই বেহাত আছে কেইবাজনো লোক আব্দুল গফুৰ আফসানুৰ ৰহমান চিন্ময় কলিতাও আছে এই বেহাত আৰক্ষীক মেনেজ কৰি জাল নোটৰ বেহা চলোৱাৰ অভিযোগ চক্ৰটোৱে বঙালমৰাৰ পৰা জাল নোট আনি গুৱাহাটীত চলাইছে কোলা বেহা এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী গ্ৰেপ্তাৰ হোৱা অজয় বিশ্বকৰ্মাৰ আচ্ছা ৰবে বঙালমাৰাই গোটেইবিলাক বঙালমাৰা নহয় এইটো কোটাবাৰীৰ হয় ইছলাম আলী হয় ইছলাম আলী এইটো নাকাটাকে দিব না হ'ব এতিয়া অজয় কৰ্মকাৰ তোমাৰ নাম হয় মোৰ নাম ইয়াৰ পূৰ্বে কেইবাৰমান জেল গৈছা
মই জেল যোৱা নাই ইছলাম আলী এই মিছা কথা কৈছা, 6 বাৰমান কৈছা। নাই যোৱা আচ্ছা, গোটেই বঙালমাৰৰ পৰা আহে। ইছলাম আলী এতিয়া এই টকাটো 1 লাখত কিমান দিয়া হয়? কেনেকুৱা 1 লাখ মই দেখাই নহয় নহয়, 1 লাখত 3 লাখ দিয়া হয়। কেনেকে দেখাই নাই মই 1 লাখত 3 লাখ কথাখিনি নাকাটিব এইটো নাকাটো নাকাটো। তুমি মোক বঙালমাৰৰ কথাটো কোৱা আগতে, কেনেকে জাল নোটবিলাক চলি আছে গুৱাহাটীত? হা কোৱাচোন, কোৱা কৰ্মকাৰ কোৱা। ইছলাম আলী আনিছিল ইছলাম আলী ক'ত ঘৰ? ক'ত ঘৰ? ইছলাম আলী ক'ত ঘৰ? কটাবাৰী আপুনি প্ৰশাসনে নধৰে মানে প্ৰশাসনক এতিয়া- ধৰিবলৈ বাধ্য কৰাব লাগিব মানে কি পুলিচ ফিটিং আছে নেকি? অল মেনেজ ক'ত ঘৰ তাৰ? ইছলাম আলী ঘৰ ক'ত? কটাবাৰী অৰিজিনেল গোৰেশ্বৰত ঘৰ তেওঁৰ 4খন গাড়ী ক'ৰ পৰা আহিলে মানে এই চব বঙালমাৰৰ লগত লিংক আছে। বঙালমাৰাত কি কৰিলে বঙালমাৰৰ পৰা আহিছিলে মাল পইচাখিনি ক'ৰ পৰা আহিছিলে বিশ্বকৰ্মা ক'ৰ পৰা পইচা আহিছিলে পইচা ক'ৰ পৰা আহিছে মই নাজানো এইটো ইছলাম আলী গম পাব আপোনালোকে ইছলাম আলী পূৰ্বতে 20 বাৰমান কৈছে আপোনালোকে কেনেকৈ ধৰিলে পুলিচে আনি পুলিচে ধৰাৰ কাৰণে কোনো হেৰি নালাগে ফোন নাম্বাৰ থাকেই কালি কি টকাখিনি লৈছিলা নে তোমালোকে কাৰোবাক দিব ওলাইছিলা? একো নাই এইবিলাক নাজানো টকাৰ কথা টকাটো পালে 3 লাখ টকামান ওলাল। টকা দেখাই নাই এনে কিমানমান মানুহ এনেকুৱা জালত পৰিছে এতিয়ালৈকে? এইটো নিৰ্দোষী মানুহ বহুত মানুহ কোন চাহিল আৰু চুমি আফজানুৰ ৰহমান লখিমপুৰ মানে গোটেইকেইটা বঙালমাৰৰ আৰু মুছলিম হয় চাগে? এইটো আপোনালোকে টাইটেল চালে ডিক্সনাৰী চালে ওলাই যাব আৰু আফজালুৰ ৰহমান হয় হয় আব্দুল গফুৰ হয় আব্দুল গফুৰ লালুকৰ ঘৰ আৰু চিন্ময় কলিতা তেওঁ থাৰ এখন আছে স্কৰ্পিঅ' আছে এনেকৈ বাহনৰ ভাড়া দিয়ে এইটো ডাঙৰ কাৰবাৰ চলি আছে গুৱাহাটীত। ডাঙৰ কাৰবাৰ নিৰ্দোষী মানুহ বহুত সোমাইছে তুমি কি নিৰ্দোষী নেকি? মই নিৰ্দোষী কোৰ্টে আদালতে জাজ কৰিব এইটো নহয় নহয়, আগতে STF ধৰিলে তোমাক, বশিষ্ঠই ধৰিছিল আৰু এৰে জ্বলা। নাই আপোনাক কোনে দিছিলে পইচাখিনি? গম নাপাওঁ পইচা দেখাই নাই আপোনাৰ গাড়ীত উদ্ধাৰ হৈছে। আপোনাৰ গাড়ীত কেনেকৈ পইচা উদ্ধাৰ হ'ল মই গম নাপাওঁ কৰ্মকাৰ আৰু কিবা ক'ব লগা আছে? মূল কথাটো কোৱা যে ক'ৰ পৰা চলি আছে এই বস্তুটো কি তাৰমানে? গোটেই নেক্সাছটো বঙালমাৰাৰ পৰা চলে অঁ আৰু ইয়াৰ মেইন ৰেকেটটো চলাই আছে ইছলাম আলী অঁ ঘৰ গোৰেশ্বৰ কটাবাৰীত ঘৰ তেওঁৰ আছে অঁ ঠিক আছে আপোনালোকে বিচাৰ কৰক ভালকে কিমান টকা বনাওক। আছে এতিয়া কিমান টকা এতিয়া বহু টকা ঘূৰি আছে চাগে ন জালত? কিমান টকা ঘূৰি আছে এইটো ইছলাম আলী গোটেই ৰামৰাজ্য 100 কোটিৰ মালিক হ'ব CM ভিজিলেন্সে তদন্ত কৰক অ'কে হ'ব। CM ভিজিলেন্সে তদন্ত কৰক এইবিলাক আচ্ছা ৰ'বা, বঙালমাৰাই গোটেইবিলাক? বঙালমাৰা নহয় এইটো কটাবাৰীৰ হয় নহয় নহয়, ইছলাম আলী হয় ইছলাম আলী। এইটো নাকাটাকে দিব হ'ব। এতিয়া অজয় কৰ্মকাৰ তোমাৰ নাম? হয় মোৰ নাম ইয়াৰ পূৰ্বে কেইবাৰমান জেল গৈছা? মই জেল যোৱা নাই ইছলাম আলী এই মিছা কথা কৈছা, 6 বাৰমান কৈছা। নাই যোৱা আচ্ছা, গোটেই বঙালমাৰৰ পৰা আহে। ইছলাম আলী এতিয়া এই টকাটো 1 লাখত কিমান দিয়া হয়? কেনেকুৱা 1 লাখ মই দেখাই নহয় নহয়, 1 লাখত 3 লাখ দিয়া হয়। কেনেকে দেখাই নাই মই 1 লাখত 3 লাখ কথাখিনি নাকাটিব এইটো নাকাটো নাকাটো। তুমি মোক বঙালমাৰৰ কথাটো কোৱা আগতে, কেনেকে জাল নোটবিলাক চলি আছে গুৱাহাটীত? হা কোৱাচোন, কোৱা ক'ৰ পৰা আনিছিলে মালটো কৰ্মকাৰ কোৱা। ইছলাম আলী আনিছিল ইছলাম আলী ক'ত ঘৰ? ক'ত ঘৰ? ইছলাম আলী ক'ত ঘৰ? কটাবাৰী আপুনি প্ৰশাসনে নধৰে মানে প্ৰশাসনক এতিয়া- ধৰিবলৈ বাধ্য কৰাব লাগিব মানে কি পুলিচ ফিটিং আছে নেকি? অল মেনেজ ক'ত ঘৰ তাৰ ইছলাম আলী ঘৰ ক'ত কটাবাৰী অৰিজিনেল গোৰেশ্বৰত ঘৰ তেওঁৰ 4খন গাড়ী ক'ৰ পৰা আহিলে মানে এই চব বঙালমাৰৰ লগত লিংক আছে। বঙালমাৰাত কি কৰিলে বঙালমাৰৰ পৰা আহিছিলে মাল পইচাখিনি ক'ৰ পৰা আহিছিলে বিশ্বকৰ্মা ক'ৰ পৰা পইচা আহিছিলে পইচা ক'ৰ পৰা আহিছে মই নাজানো এইটো ইছলাম আলী গম পাব আপোনালোকে ইছলাম আলী পূৰ্বতে 20 বাৰমান কৈছে আপোনালোকে কেনেকৈ ধৰিলে পুলিচে আনি পুলিচে ধৰাৰ কাৰণে কোনো হেৰি নালাগে ফোন নাম্বাৰ থাকেই কালি কি টকাখিনি লৈছিলা নে তোমালোকে কাৰোবাক দিব ওলাইছিলা? একো নাই এইবিলাক নাজানো টকাৰ কথা টকাটো পালে 3 লাখ টকামান ওলাল। টকা দেখাই নাই এনে কিমানমান মানুহ এনেকুৱা জালত পৰিছে এতিয়ালৈকে? এইটো নিৰ্দোষী মানুহ বহুত মানুহ কোন চাহিল আৰু চুমি আফজানুৰ ৰহমান লখিমপুৰ মানে গোটেইকেইটা বঙালমাৰৰ আৰু মুছলিম হয় চাগে? এইটো আপোনালোকে টাইটেল চালে ডিক্সনাৰী চালে ওলাই যাব আৰু আফজালুৰ ৰহমান হয় হয় আব্দুল গফুৰ হয় আব্দুল গফুৰ লালুকৰ ঘৰ আৰু চিন্ময় কলিতা তেওঁ থাৰ এখন আছে স্কৰ্পিঅ' আছে এনেকৈ বাহনৰ ভাড়া দিয়ে এইটো ডাঙৰ কাৰবাৰ চলি আছে গুৱাহাটীত। ডাঙৰ কাৰবাৰ নিৰ্দোষী মানুহ বহুত সোমাইছে তুমি কি নিৰ্দোষী নেকি? মই নিৰ্দোষী কোৰ্টে আদালতে জাজ কৰিব এইটো নহয় নহয়, আগতে STF ধৰিলে তোমাক, বশিষ্ঠই ধৰিছিল আৰু এৰে জ্বলা। নাই
আপোনাক কোনে দিছিলে পইচাখিনি গম নাপাওঁ, পইচা দেখাই নাই। আপোনালোকৰ গাড়ীত উদ্ধাৰ হৈছে আপোনাৰ গাড়ীত কেনেকৈ পইচা উদ্ধাৰ হ'ল? মই গম নাপাওঁ, কৰ্মকাৰ আৰু কিবা ক'ব লগা আছে? মূল কথাটো কোৱা যে ক'ৰ পৰা চলি আছে এই বস্তুটো কি তাৰমানে? গোটেই নেক্সাছটো বঙালমাৰাৰ পৰা চলে অঁ আৰু ইয়াৰ মেইন ৰেকেটটো চলাই আছে ইছলাম আলী, ঘৰ গোৰেশ্বৰ, কটাগাড়ীত ঘৰ তেওঁৰ আছে। অঁ ঠিক আছে, আপোনালোকে বিচাৰ কৰক গুৱাহাটীত ভালকে কিমান টকা বনাওক। আছে এতিয়া? কিমান টকা এতিয়া বহু টকা ঘূৰি আছে চাগে ন জালত? গুৱাহাটীত কিমান টকা ঘূৰি আছে? এইটো ইছলাম আলী গোটেই ৰামৰাজ্য 100 কোটিৰ মালিক হ'ব। CM ভিজিলেন্সে তদন্ত কৰক, অ'কে হ'ব CM ভিজিলেন্সে তদন্ত কৰক। সূচনা হ'ল ভাৰত জাপান সম্পৰ্কৰ নতুন অধ্যায়। হায়দৰাবাদ হাউচত মোদী তাকাইছিৰ বৈঠক সমাপ্ত। ভাৰত জাপানৰ মাজত 4খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। জাপানৰ প্ৰধানমন্ত্ৰীৰে চুক্তিত স্বাক্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অৰ্থনীতি ছেমিকণ্ডাক্টৰ সন্দৰ্ভত বৈঠকত কৰা হয় আলোচনা। এআইক লৈ দুই দেশৰ মাজত স্বাক্ষৰ চুক্তি। শক্তিৰ সুৰক্ষা আৰু অৰ্থনীতি সন্দৰ্ভত ৰোড মেপ তৈয়াৰ কৰা সন্দৰ্ভতো কিছু তথ্য আহিছে। দুয়োখন দেশে ৰোড মেপ তৈয়াৰ কৰিছে। প্ৰতিৰক্ষা প্ৰযুক্তিক লৈও জাপানৰ প্ৰধানমন্ত্ৰীৰে আলোচনা। খনিজ সম্পদক লৈ একেলগে কাম কৰিব ভাৰত আৰু জাপানে। তাকাইছিক সৰু ভগ্নী আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতত বৃদ্ধি পাব এতিয়া জাপানৰ কোম্পানী। বৈঠকৰ অন্তত এই ঘোষণা প্ৰধানমন্ত্ৰীৰ। উল্লেখযোগ্য যে 3দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইছিক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি ভৱনত গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে তাকাইছিয়ে। তাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে 16 সংখ্যক ভাৰত জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে তাকাইছিয়ে। জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এয়া ছানায়ে তাকাইছিৰ প্ৰথমটো ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে 2025 চনৰ আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে 15 সংখ্যক বাৰ্ষিক সন্মিলনৰ বাবে টকিঅ' ভ্ৰমণ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে জাপানৰ প্ৰায় 50গৰাকী শীৰ্ষস্থানীয় উদ্যোগপতি আৰু ব্যৱসায়িক নেতাৰ এটা দলো ভাৰতত উপস্থিত হৈছে। শেষ মুহূৰ্তত অসম ভ্ৰমণ বাতিল হ'লেও দিল্লীতেই সম্পন্ন হ'ব অসমত হ'বলগীয়া চুক্তি স্বাক্ষৰ। দিল্লীত অসমৰ সৈতে হ'বলগীয়া চুক্তিসমূহৰ তদাৰক কৰিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। एक फ्री, प्रॉस्परस और रूल्स बेस्ड इंडो पैसिफिक हमारी साझा प्राथमिकता है। क्षेत्र की सबसे बड़ी डेमोक्रेटिक और मार्केट इकोनॉमीज के रूप में आज हमने कई महत्वपूर्ण पहल की हैं। इनसे हम मिलकर पूरे क्षेत्र में शांति, स्थिरता और प्रगति का मार्ग प्रशस्त करेंगे। फ्रेंड्स, प्रधानमंत्री ताकाइची और मेरा विश्वास है कि टेक्नोलॉजी पार्टनरशिप हमारे सहयोग का सबसे मजबूत स्तंभ बनेगी। इसी विजन को साकार करने के लिए आज एआई के क्षेत्र में हमने जॉइंट स्टेटमेंट भी जारी किया है। भारतीय एआई इकोसिस्टम के कई प्रमुख संस्थानों में भी आज अपने जापानीज पार्टनर के साथ एग्रीमेंट्स किए हैं। जापान की प्रिसीजन टेक्नोलॉजी और भारत की सॉफ्टवेयर क्षमता, इसका संगम वैश्विक एआई विकास को नई गति और शक्ति देगा। डिफेंस के क्षेत्र में आज हमने भारत और जापान के पहले को डेवलपमेंट प्रोजेक्ट पर एग्रीमेंट किया है। नेवल रेडियो एंटेना यूनिकॉर्न का यह प्रोजेक्ट हमारी डिफेंस टेक्नोलॉजी पार्टनरशिप में एक नया अध्याय खोलेगा। अब हम ऐसी डिफेंस टेक्नोलॉजीज को साथ मिलकर विकसित करेंगे जो रीजनल पीस, मैरीटाइम सिक्योरिटी और रूल बेस्ड ऑर्डर को मजबूत करेगी। फार्मा, मेडिकल डिवाइसेस और बायोटेक में आज किए गए एग्रीमेंट से हम ग्लोबल हेल्थ सिक्योरिटी में भी योगदान देंगे। भारत का स्केल
और जापान की क्वालिटी को जोड़कर हम अफोर्डेबल, रिलायबल और एडवांस हेल्थ सॉल्यूशंस दुनिया तक पहुंचाने के लिए काम करेंगे। I have instructed the relevant departments to hold discussions and to organize the next Japan-India 2+2 before the end of the year. Second, promotion of Japan-India cooperation in the area of economic security and energy security. As both countries face challenges such as economic weaponization and non-market practices, we need to urgently build resilience in our critical minerals supply chains. Further, in the area of energy security impacted by the Middle East situation, both Japan and India bear the responsibility to provide for region-wide energy security as I presented in Power Asia. That is why we have released a document for public and private sectors, a joint statement to engage in concrete action for economic security cooperation. Under the Power Asia initiative, we will launch a bilateral dialogue to strengthen India's petroleum stockpiling system. Japan also supports India's membership of the IEA. কাহিলিপাৰাৰ উজ্জ্বল নগৰত নৃশংস হত্যাকাণ্ড ইটাৰে মৰিয়াই আব্দুল নামৰ এজন যুৱকক হত্যা খনিন দাস নামৰ খুৰাপাই বন্ধুৱে নৃশংসভাৱে কৰিলে হত্যা মৃত আব্দুলৰ ঘৰ গুৱাহাটীৰ জাপৰিগুগত পত্নীৰ ঘৰৰ সন্মুখতে সংঘটিত হৈছে এই হত্যাকাণ্ড ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে পুৱতি নিশা 3 মান বজাত সংঘটিত হৈছিল এই ঘটনা একেলগে ফুৰিবলৈ গৈছিল আব্দুল ৰজক আৰু খনিন দাস বৰ্তমানেও পলাতক নৃশংস হত্যাকাণ্ডৰ অভিযুক্ত খনিন দাসক বিচাৰি দিছপুৰ আৰক্ষীয়ে অভিযান চলাইছে কালি ঘটনাটো কি হ'ল মানে আমি জানা মতে হেমতে কোৱা মতে ধাবাত গৈছিল কোনবা ধাবাত গৈছিল আৰু কোন ধাবাত গৈছিল নাজানো খানা খাবৰ কাৰণে তাৰপিছত দেৰি হ'লে তাতে তেওঁলোকে মানে কি ভাড়াঘৰত থাকেতো ভাড়াঘৰত থাকিলে তাতে মালিকে গেটত তালা লগালে ৰাতি গেট খুলি নিদিয়ে বোধহয় ভাবিছিলে নেকি জয় যে ইহঁতক ইয়াতে শহুৰৰ ঘৰত থৈ সেই গুচি গ'লেই হয় আৰু এনেকুৱা গতিকে তাৰপিছতে ঘৰ আহি পোৱাই নাই তাৰ কাজিয়াখন তাতে ৰাখছে সিহঁতে বন্ধু দুজনে আৰু কোনজনৰ বন্ধুটো ক'লো নহয় খুলিল না খুনিল কিবা সেনেকুৱা মই বিশেষ ইমান নাজানো গাড়ীৰ পৰা ভিতৰৰ বাহিৰত যেতিয়া মই গ'লোঁ কি হ'ল বুলি পেলাই লাঠিডাল লৈ পেলাই মই গৈ আছোঁ লাহে লাহে যাওঁতে সেই যিকেইজনৰ যাৰ লগত কাজিয়া হৈছিলে তেওঁলোক গুচি গ'লে কেইজনমান আছে সিহঁতে দুইজন ল'ৰা এজন আৰু ছোৱালী এজনী মানে দুইজনৰ ছোৱালীজনী আমাৰ ছোৱালীৰ লগৰ আৰু ল'ৰাটো জোঁৱাইৰ লগত গতিকে সিহঁতে কি কৰে কি নকৰিল লাষ্ট টাইমত ধাবাৰ পৰা আহি দেৰি হোৱা দেখি বোধহয় চাগে ভাবিছিল নেকি যে জোঁৱাই শহুৰৰ ঘৰতে জীয়েকক আৰু নাতিনীক থৈ যাম গতিকে মই ঘৰত গুচি যাম সেনেকুৱা ভাবি আছিলে চাগে বোধহয় কিন্তু এই কাজিয়াটো ৰাস্তাতে লাগি ঘৰ আহি নাপালে তাৰপিছত আমি আৰু হাল্লা শুনা পাই পেলাই ক'লোঁ যোৱাচোন যোৱা কি হৈছে ৰাস্তাত নিশ্চয় চাওক গোটেই এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো সংঘটিত হৈছিল আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় 3 মান বাজিছিল প্ৰায় 2টা পৰিয়ালে ধাবাত নিশাৰ আহাৰ গ্ৰহণ কৰি আহি সেই 2টা পৰিয়াল আহি ৰৈছিল এই স্থানত এই মুহূৰ্তত যিখন বাহন এই মুহূৰ্তত দৰ্শকসকলে দেখিবলৈ সক্ষম হৈছে এই বাহনখনতে আহিছিল আব্দুল আৰু খনিনৰ পৰিয়াল কিন্তু আচৰিত কথা এই স্থানতে সাধাৰণ কথাত কিছু কাজিয়া বা কথা তৰ্কাতৰ্কি তাৰ পিছতে ইটাৰে মৰিয়াই কিন্তু আব্দুল ৰজতক হত্যা কৰা হ'ল হত্যা কোনে কৰিছে লগত থকা সেই খনিন নামৰ যুৱকজনে কৰিছে কিন্তু এই খনিন বৰ্তমান পলাতক আৰক্ষী আহি ঘটনাস্থলীত বৰ্তমান তদন্ত আৰম্ভ কৰিছে পৰিয়ালৰ লোকৰ ভাষ্য সংগ্ৰহ কৰিছে প্ৰত্যক্ষদৰ্শীৰ ষ্টেটমেণ্ট এই মুহূৰ্তত আৰক্ষী সংগ্ৰহ কৰিছে কিন্তু গোটেই ঘটনাটোৰ মূল সূত্ৰপাত এখন সাধাৰণ কাজিয়া আৰু তাৰপিছত ইটাৰে মূৰৰ পিছপিনে মৰিয়াই এজন লোকক হত্যা কৰা হ'ল দিছপুৰ পলিক্লিনিকৰ মৰ্গত বৰ্তমান মৃতদেহ আছে পৰিয়ালৰ লোকে বৰ্তমান গোটেই ঘটনাটোৰ ন্যায় বিচাৰিছে আৰু আৰক্ষী গোটেই ঘটনাটোৰ খুব ওচৰলৈ আহি বৰ্তমান তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে
তেওঁ বন্ধু বুলি আমি গম পাইছোঁ, কিন্তু বন্ধুক আমি দেখা নাই, লগ পোৱা নাই। এতিয়া তেওঁলোকে গম পাব, তাই গম পাব, আমি গম নাপাওঁ, আমি দেখা পোৱা নাই। মোৰ দেউৰ হয়। এনেই শুনিছোঁ তাই ফুৰিব গৈছিলে ৰাতি, ফুৰিব গৈ মিছেছৰ মুখৰ কোৱা মতে কৈছে যে মই ফুৰিব গৈছিলোঁ, ফুৰিব যাই কিনে তাই মাকহঁতৰ ঘৰত থ'ব গৈছিলে, থ'ব যাওঁতে গাড়ী এখনত কিবা খুন্দা খুন্দি লাগিছিল, লগাৰ পিছত সেই ল'ৰাজনৰ লগত যাৰ লগত গৈছিলে সেই ল'ৰাজনৰ গাড়ী এখন আৰু মোৰ দেউৰৰ গাড়ী এখন আছিলে, সেনেকৈ কিবা গাড়ীৰ ধৰি লগা বুলি শুনিছোঁ আৰু সেনেকৈ মানে কাজিয়াটো হৈছে যে গাড়ী এখন অলপ লাগি গৈছে। মই গাড়ী কি কৈছে নেকি যে মই ইমান বছৰ গাড়ী কিবা সেনেকৈ কিবা এটা লাগিছে সিহঁতে, তাৰপিছত সেনেকৈ হৈছে। এতিয়া আমি বেলেগ একো নাজানো, এতিয়া খালি এইখিনিয়ে জানো তেওঁ আমি ন্যায়টো বিচাৰিছোঁ, যেনেকৈ হওক তেওঁক মাৰিছে, মাৰপিট হৈছে, তাক চাগে বহুত বেয়াকৈ মাৰিছে, সেইকাৰণে চাগে তাৰ এইটো অৱস্থা আজি হ'ল। আমি সেইটো কাৰণে বিচাৰিছোঁ, ন্যায়টো বিচাৰিছোঁ যে সি ন্যায় পাওক, মানে কেনেকৈ কি হ'ল আমি সেইটো জানিব বিচাৰিছোঁ। তেওঁৰ মিছেছেও এইটো জানিব বিচাৰিব নিশ্চয়, আৰু আমিও জানিব বিচাৰোঁ ঘৰৰ পৰিয়াল হৈ কিনে যে তেওঁ কেনেকৈ মৃত্যু হ'ল বা কিহৰ কাৰণে হ'ল, আমি সেইটো আমি জানিব বিচাৰিছোঁ। মুম্বাইত মুখলধাৰ বৰষুণে লৈছে ভয়ংকৰ ৰূপ। বৰষুণৰ ফলত মুম্বাইত সৃষ্টি হৈছে অবৰ্ণনীয় বান পৰিস্থিতি। 4জনকৈ লোকে হেৰুৱালে প্ৰাণ। খাৰঘৰত এজন 17 বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। ভিভান্দিত এজন 26 বছৰীয়া যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। ৱালকেশ্বৰত ঘৰ খহি মৃত্যু হয় আন এজন লোকৰ। আনহাতে নবী মুম্বাইত চিলিং খহি মৃত্যু হ'ল আন এজন লোকৰ। নেৰুলত জমা হৈ থকা পানীত বিদ্যুৎ প্ৰবাহিত হোৱাৰ ফলত আহত হৈছে দুগৰাকী কিশোৰী। ইয়াৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পুনৰ ৰেড এলাৰ্ট জাৰি কৰিছে মুম্বাই মহানগৰ অঞ্চলত। বানৰ বাবে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। বিগত 24 ঘণ্টাত 99টাতকৈ অধিক গছ খহি পৰা, 13টা শ্বৰ্ট চাৰ্কিট আৰু 6টা দেৱাল খহি পৰাৰ ঘটনা সংঘটিত হৈছে। আন্ধেৰী, কুৰ্লা ইষ্ট, চেম্বুৰ, কিংছ চাৰ্কল আদি বহুতো অঞ্চলৰ পথ পানীৰ তলত বুৰ গৈছে। দাদৰ ষ্টেচনৰ সমীপৰ ৰেলপথত পানী জমা হোৱাৰ বাবে ৰেল সেৱাতো ব্যাঘাত জন্মিছে। প্ৰবল বৰষুণৰ বাবে পালঘৰ জিলা প্ৰশাসনে সকলো স্কুল কলেজ বন্ধ ঘোষণা কৰিছে। মুম্বাইৰ বহু স্থানত বৰষুণৰ পৰিমাণ 200 মিলিমিটাৰ পাৰ হৈছে। প্ৰশাসনৰ লোকে সকলো লোকক জৰাজীৰ্ণ ঘৰ, বিদ্যুতৰ খুঁটা, গছ আৰু পানী জমা হোৱা অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে। মুঠতে মুখলধাৰ বৰষুণে মুম্বাইত সৃষ্টি কৰিছে অবৰ্ণনীয় পৰিস্থিতি। ये चलो पहली बार हुआ है। मैं 25 साल से यहाँ रह रहा हूँ, यहाँ तो भी पानी कम है। मैं जहाँ बिल्डिंग में रहता हूँ वहाँ घुटने इतना पानी भरता है, अगर 1 घंटा बारिश गिरेगा तो भी घुटने इतना पानी भरता है। तो प्रतीक्षा नगर में ये प्रॉब्लम कॉमन है गए 25 ईयर्स से, और ये 25 ईयर्स में यहाँ 5 नगर सेवक होके गए हैं। तो अगर उनसे काम नहीं हुआ है तो आगे भी किससे काम होगा? और अगर ये पब्लिक का प्रॉब्लम तुम लोग गए 25 साल से सॉल्व नहीं कर पा रहे हो, तो ये प्रशासन की गलती है या फिर लोकल नगर सेवक? अभी हम आज के नगर सेवक को तो बोल नहीं सकते क्योंकि उनको बैठ के अभी 4 महीना हुआ है। अगर हम उनके नाम पे सब डालेंगे तो फिर बाकी के जो 5 थे उनका क्या काम किया, उन्होंने क्या किया इधर पे? तो मैं ये बोलना चाहूंगा कि प्रतीक्षा नगर ही नहीं, गांधी मार्केट है, फिर उसके बाद इंद्र माता है, अभी उधर भी पानी बहुत भरा हुआ है। तो अगर प्रशासन ने दावा किया है कि 80% काम हुआ है तो पानी क्यों भर रहा है? বনমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে একশ্যন মুডত বন বিভাগ। এফালৰ পৰা জব্দ কৰিছে অবৈধ কাঠফলা মিল, চোৰাং কাঠ। চাপানালা খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কেইবা স্থানতো চলিল অভিযান। বাজিয়া গাঁও, গৰম তিনিআলি, গিৰুৱামুখত চলে অভিযান অবৈধ কাঠফলা মিল আৰু চোৰাং শাল কাঠৰ বিৰুদ্ধে সেইবোৰ জব্দ কৰা হয়। আমি এতিয়া বুলি নহয়, আগৰ পৰা আমি অভিযান চলাই থাকোঁ। আগতেও আমি মিলবিলাক বাজেয়াপ্ত কৰি আনিছোঁ, বা চোৰাং কাঠ চাঠ পালেও আমি বাজেয়াপ্ত কৰোঁ। তাৰ বাদেও আমি গাড়ী ঘোঁৰাৰ পৰা আৰম্ভ কৰি সকলো আমি যি চোৰাংভাৱে যায় আমি গৈ পেলাই ৰাতি কষ্ট কৰি হ'লেও যিমান পাৰোঁ আমাৰ অভিযান চলি থাকে। শেহতীয়াভাৱে এতিয়া আমি বৰ্তমান এটা মিল আৰু যথেষ্ট পৰিমাণৰ কাঠ আমি উদ্ধাৰ কৰি আনিছোঁ।
আৰু শোণিতপুৰৰ মিছামাৰীত বন বিভাগৰ অভিযানত উচ্ছেদ শান্তিপুৰৰ এটা অবৈধ কাঠফুলা মিল কেইবা লাখ টকাৰ চোৰাং কাঠ জব্দ কৰে অভিযানকাৰী দলে বন বিষয়া সুৰেশ দাসৰ নেতৃত্বত চলে অভিযান বন মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই কঠোৰ হৈ পৰিছে বন বিভাগ আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশৰ পিছতেই দক্ষিণ শালমাৰা মানকাছৰ জিলাতো চলিল বন বিভাগৰ অভিযান উৰে নিশা জিলাখনত বিভিন্ন ঠাইত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগে অভিযান চলায় অভিযানত ৰঘুপাৰাত এটা অবৈধ কাঠফলা মিল জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰে লগতে এখন কাঠ ভৰ্তি বলেৰো পিকআপ বাহন আৰু এখন ই-ৰিক্সা জব্দ কৰিবলৈ সক্ষম হয় মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস দিনেশ গোস্বামী উৰণ সেতুৰ তলত চিলনী চোৰৰ সন্ত্ৰাস প্ৰিয়মগিৰি আৰু সাভেৰা বিল্ডিঙৰ সন্মুখত চেইন কাঢ়ি পলাল দুৰ্বৃত্ত পুৱা 7 বজাতে মহিলাৰ চেইন কাঢ়ি পলাল চিলনী চোৰ ৰাইজৰ তৎপৰতাত স্কুটি এৰি পলায়ন কৰে চিলনী চোৰে কিছু চিচিটিভিৰ দৃশ্য দেখুৱাইছো বগৰাই মহিলাৰ পৰা এনেধৰণে চেইন কাঢ়ি লৈ গ'ল অতি ভয়ংকৰ গুৱাহাটীত এতিয়া এনেধৰণৰ দৃশ্যবোৰ সুলভ হৈ পৰিছে গুৱাহাটীৰ ৰোড টত চোৰ ডকাইত এইবোৰৰ অতপালি বাঢ়িছে নিশা হ'লেও মানুহ শান্তিত শুব নোৱাৰা অৱস্থা কোনোবাই এচিৰ তার ছিঙি লৈ যায় এলুমিনিয়াম ছিঙি লৈ যায় অথবা আন কেতবোৰ সামগ্ৰী লৈ যায় মুঠতে আৰক্ষীয়ে নাকত তেল দি শুই আছে বুলি স্থানীয় লোকসকলে অভিযোগ কৰিছে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল